নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনাৰ কি বুলি ক'ম, ভিক্টৰ দাসে হওক বা কি বুলি কয় এইটো আমাৰ গৌৰৱ গগৈতো নহয়, গৌৰৱ গগৈতো এতিয়ালৈকে জেলত সোমাব পৰা নাই। পাকিস্তান লিংকটো প্ৰমাণ হোৱা নাই। অখিল গগৈ, কা আন্দোলনৰ অন্যতম নেতা অমৰ খালিক। তাৰমানে ৰাষ্ট্ৰই ঠিক কৰে কেতিয়া কাক এৰেষ্ট কৰিব, কেতিয়া কাক এৰিব। এইটো গোটেই খেলটো ৰাষ্ট্ৰই খেলি আছে। কিন্তু আপোনালোকে চাব, অমৰ খালিক কিন্তু এতিয়ালৈকে তাৰ হিয়াৰিঙে হোৱা নাই। 5 বছৰৰ ওপৰত হৈ গ'ল। অখিল গগৈক এটা নিৰ্দিষ্ট সময়তে এৰেষ্ট কৰা হৈছে, যাতে তাৰ ফেভাৰে এটা জনমত সৃষ্টি হয়, যাতে সি শিৱসাগৰৰ পৰা জিকিব পাৰে। চব ৰাষ্ট্ৰই কৰি আছে। আমি ভাবিছোঁ যে আমাৰ প্ৰতিবাদৰ কাৰণে নহয়, ৰাষ্ট্ৰৰ ইচ্ছা। সোমালে ওলালে আৰামত 2021 শিৱসাগৰবাসী ৰাইজক বুৰ্বক বনাই, ইভেন অসমৰ বুদ্ধিজীৱীকো বুৰ্বক বনাই জিকি গ'ল। এতিয়া চাগে অসমৰ বুদ্ধিজীৱীবিলাকৰ অলপ বুদ্ধিটো হৈছে নেকি, তেতিয়া নাছিলে। এতিয়া লাহে লাহে ধৰিব পৰা হৈছে। ভিক্টৰ দাস একেই কথা। এতিয়া ভিক্টৰ দাসক কেলে এৰিছে জানেনে? এৰাৰ কথাটোৱে হ'ল এনেকুৱা, কাৰণ এই জুবিনৰ এটা সমস্যা আছেই মূৰত। গৌৰৱৰ পাকিস্তান লিংক এতিয়ালৈকে প্ৰতিষ্ঠিত কৰিব পৰা নাই। তাৰপিছত আহি গ'ল আপোনাৰ কিবা কাৰণত ভিক্টৰ দাস যদি জেলত মৰি থাকে, তেতিয়াতো আৰু চৰকাৰৰ অৱস্থা বেয়া হৈ যাব ন। যাক আমি ৰাষ্ট্ৰ বুলি কৈছোঁ, ৰাষ্ট্ৰৰ ইচ্ছা। গতিকে মামাই, আপুনিতো জানে, মামাৰ এতিয়া এইটো আৰু অপেন চিক্ৰেট। অখিল গগৈ বি টিম নহয়, এতিয়া এ টিম হিচাপে কাম কৰি আছে। তাক এৰিলে, এৰাৰ পিছত কৈ দিলে যে তই অলপ চাবি তাক, ঠিক আছে, পিছত মৰি থাকিলেতো আৰু ঝামেলা হ'ব। খেলটো সেইটোৱে। তেতিয়া কি হ'ল যে মই যিমানটো জানো যে শিৱসাগৰৰ মানুহৰ এটা চইচ আছে, তাৰ এটা সাংস্কৃতিক ঐতিহ্য আছে। মই জানো, মোৰ যিমানটো অধ্যয়ন আছে। কিন্তু অখিল গগৈ যি কাৰবাৰ কৰিলে, এয়া কি শিৱসাগৰৰ একজন জনপ্ৰতিনিধি দেশ স্বাধীন হোৱাৰ পিছত তেনেকুৱা পাইছে নেকি আপোনালোকে? চূড়ান্ত অভদ্ৰতামি, লেংগুৱেজৰ মাই বাপ নাই, যি কৰিব লগা আছে চব কৰিলে। গতিকে 2026 এই অখিলক ভোট দিয়াতকৈ তাত যদি বিজেপিৰ কেণ্ডিডেট থাকে, তাকে ভোট দিয়ক। কংগ্ৰেছ কেণ্ডিডেট বা বেলেগ কেণ্ডিডেট কোনো হয়, কিন্তু অখিলক দিয়াৰটো আপোনালোকৰ যে চিন্তা শক্তিটো কিমান অৱনতি হৈছে, এইটো কিন্তু প্ৰমাণ হৈ যাব। এইটো প্ৰমাণ হ'ব। আৰু এই বস্তুটো কিন্তু গোটেই অসমবাসী এইটো আপোনালোকৰ শিৱসাগৰবাসীৰ ওপৰত কিন্তু চকু এটা আছেই। এই যে চুমা যে কাৰবাৰটো হ'ল, তো সেইখিনিত মনত পৰিছে মোৰ এই অমিতাভ বচ্চনৰ খুব ছুপাৰ ডুপাৰ হিট এটা পিকচাৰ আছিলে, হাম। তাত গানা এটা আছিলে দেই। এটা সময়ত ভালকৈ মই গান গাব পাৰিছিলোঁ, কিন্তু এতিয়া নোৱাৰোঁ আৰু ৰিস্ক নলৈ চুটিকৈ ক'ব বিচাৰিছোঁ। চুমা জুমা দে দে, চুমা দে দে চুমা, টিক চাক তেনেকৈ গৈ আছিলে। খুব মিউজিকৰ বঢ়িয়া গানা হিট। জুম্মা তাৰ হিৰইনক অমিতাভ বচ্চন কৈ আছে, জুম্মা ভেৰি হিট গান। এইটো শুনিব, এতিয়াও আছে, উপলব্ধ আছে, শুনিব। তাৰ লগত সেইটো মই এটা খাপ খোৱা পাইছোঁ। আৰু এই কাৰবাৰটো কৰাৰ পিছত কি হ'ল, সমাজ মাধ্যমত সেইটো খুব বেয়াকৈ তাৰ অখিলৰ লেংটা কৰি দিলে মানুহে। তাৰ যে ৰুচি, একজন বিধানসভাৰ বিধায়ক এই ধৰণৰ ৰুচি হ'ব লাগে নেকি, সেই বস্তুটোক এতিয়া গাপ দিয়াৰ কাৰণে তেওঁ বেলেগ কিবা কিবি নেৰেটিভছ দি আছে। তেওঁ কৈছে, নাই তাক মই বাৰে প্ৰতি, আপোনালোকে চাব মই লাইভত কি হৈ আছিলে, তো কিবা কিবি কৈ আছে, আল বাল বুলিহে ক'ব লাগিব। আৰু ভাষাটোতো তেনেকুৱাই। তাৰপিছতো দেখোন আপোনালোকে চাই আছে, মই ঘণ্টা আল বাল বুলি ক'লে কি হ'ব? জুবিনেও কৈছিলে তো, বাল বুলি কেলা বুলি কৈছিলে। মই সেনেকৈ ক'ব লাগিব, আপোনালোকে এইটোৱে বুজি পায়, বেলেগ শব্দ বুজি নাপায়। ভিক্টৰ এটা সি কৈছে যে অসমীয়াক ভাল পায়, অসমৰ তাক হৈ অসমীয়াৰ হৈ সি দালালি কৰিছে অখিল।
অসমীয়াক যদি কোনোবাই সৰ্বনাশ কৰিছে, যিকেইটা লিষ্ট আছে টপ 10ৰ ভিতৰতো অখিল গগৈ নিজেও আছে। কা আন্দোলনত কি কৰিলে, কৃষক আন্দোলনত কি কৰিলে? আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে এই ভিক্টৰ দাসৰ যি কথা বতৰা, এনেকুৱা সংস্কৃতি অসমৰ মানুহে নিবিচাৰে, অন্তৰৰ পৰা নিবিচাৰে। যেতিয়া সেই বিষয়টোক লৈ খুব সমালোচনা হ'ল, তেতিয়া তেওঁ অখিলে সেইটো কাউণ্টাৰ দিবলৈ চেষ্টা কৰিলে। নাই, তাৰ মা আহিছিলে, কোনে ফোন কৰিছিলে, এইটো আল বাল সেইবিলাক কিবা কিবি বকিলে। বকাৰ পিছত এতিয়া কি হ'লগৈ, মানে নাই মই তাক বাৰেপতি মানা কৰিছোঁ, বেয়া কথা নকবি। আৰে ভাই, তই যদি কৈ আছ যে বাৰেপতি তাক বেয়া কথা নকবি, আকৌ চুমা কেলে খাই আছ? মোৰ কথাটো সেইটোৱে, চুমা কেলে খাই আছ? আমাৰ ঘৰৰ ল'ৰা ছোৱালী যেতিয়া ভাল ৰিজাল্ট কৰে, বা ইমান স্পৰ্টছতো দেখা গৈছে, ভাল যদি খেলে, বাকী প্লেয়াৰবিলাক আহি তাক মানে কোচাত উঠাই লয়, চুমা খায়। আমি ঘৰৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো দেখিছোঁ, এইটো এটা ইম'চনেল এক্সাইটমেণ্ট আহে, এইটো হয়। পিছলৈ সেই বুঢ়া বেটা এটা দাড়িয়ালা এটাক চুমা খাই আছোঁ আৰু সেইটোক ডিফেণ্ড কৰি আছে। তো চুমা খাই, আমি যেতিয়া চুমা খাওঁ, তাৰমানে কাৰোবাক সেইটো এক ধৰণৰ আশীৰ্বাদ বা কাৰোবাক আমি উৎসাহ যোগোৱাৰ চেষ্টা কৰি আছোঁ, সেইটোৱে। সি অহৰহ মানে বেয়া শব্দ, অসাংবিধানিক কথা বতৰা পাতি আছে আৰু সি অখিলে কণ্টিনিউৱাছলি চুমা খাই আছে। তো সেই চব বস্তুৰ এটা লিমিট আছে ন। তো অখিলে এতিয়া মোৰতো এটাই ভাই আফচোচ লাগিছে, বন্ধুসকল, ভিডিঅ'টো প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব। কাৰো বাপৰ হিম্মত নাই, কোনো এংকাৰৰ হিম্মত নাই মোৰ নিচিনাকৈ কথা পাতিব। অখিলক চবেই ভয় খায়। এতিয়া বহুত দিন পিছত চুমাটো মৰাৰ পিছত অলপ অলপ কিবা কিবি ভাইৰেল কৰিছে নহয়। যদি আপোনালোকে বিচাৰে মইতো অখিলক লেংটা কৰি দিব পাৰিম তাক, মই তাৰ ইমান মানে খেল জানো। এতিয়া কেতিয়াবা সন্দেহ হয়, যেতিয়া নামনি অসমত গৈ গৈ কোনোবা মহিলাক মানে মিয়া মহিলাক, উচ্ছেদিত মহিলাক আকৌ চুমা খাই দিয়ে, কেতিয়াবা ভিক্টৰ দাসক চুমা খায়। চইচ বুলি একোৱেই নাই ভাই, তোৰ ছেক্স থাকিব পাৰে, অভাৰ ছেক্স হৈছে। আৰু ছেক্স লৈ মোৰ এতিয়া সন্দেহ আছে, এইটো কি হোমো ছেক্স নে নৰ্মেল ছেক্স? ক'ৰবাত মাইকী মানুহক চুমা খাইছোঁ, ক'ৰবাত ভিক্টৰক চুমা খাই আছোঁ, এইটো হৈছেনো কি? সব বস্তুৰ এটা লিমিট আছেতো, সব বস্তুৰ লিমিট আছে। এইটো মাত্ৰাটো চেৰাই গৈছে কাৰবাৰটো। তো গতিকে জুবিন আজি থকা হ'লে মইতো এটলিষ্ট, আপোনালোকে ন্যায় বিচাৰিছে, কি ন্যায় হ'ব মই সেইবিলাক সম্পৰ্কে ইতিমধ্যে ব্যাখ্যা কৰিছোঁ। অহা দিনত আৰু ভয়ংকৰ কিছু বস্তু মই খোলাচা কৰিম। কিন্তু জুবিন থকা হ'লে 2026ৰ ইলেকশ্যনটো এনেকৈ জমৰিব পৰা নাই। কিন্তু জুবিনে কিন্তু এনেকুৱাকৈ গান, এনেকুৱাকৈ কবিতা, এনেকুৱাকৈ মানে কাৰবাৰ কিছু কৰিলে হয়, এই চব এই জুম্মা চব উৰি গ'লে হয়। আজি ইয়াত শেষ কৰিছোঁ। নমস্কাৰ। প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।